Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰিয়ে আপোনালোকক লৈ আহিছো সিসেটৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিক সিটিং এৰেঞ্জমেন্ট। এইটো সিসেটৰ অত্যন্ত গুৰুত্বপূৰ্ণ টপিক হয়। লাষ্ট ক্লাসে ব্লাড ৰিলেশন কৰিছিলো, আজি সিটিং এৰেঞ্জমেন্ট কৰিম। হোপফুলি আগৰ ভিডিওটো আপোনালোকে ভাল পাইছে, গতিকে আহক আজি আমি ভিডিওটোকে এপ্ৰোচ কৰো। সিটিং এৰেঞ্জমেন্ট শিকাৰ আগত আমি তাৰ টাইপ কেইটা শিকি লওঁ হা। সিটিং এৰেঞ্জমেন্ট আমাৰ এটা থাকে লাইন লিনিয়াৰ এৰেঞ্জমেন্ট বা লাইন এৰেঞ্জমেন্ট বুলি কওঁ, আৰু থাকে সাৰ্কুলাৰ এৰেঞ্জমেন্ট। ঠিক আছে, প্ৰথমতে আমি লাইন এৰেঞ্জমেন্টৰ আইডিয়াখিনি লৈ লওঁ। ঠিক আছে, আহক। নৰ্থ সাউথ ইষ্ট ওয়েস্ট। ঠিক আছে, সাপোজ এজন মানুহ নৰ্থ ফেস কৰি আছে আৰু তেওঁ এটা শাৰীত বহি আছে বা লিনিয়াৰ বা এটা লাইনত বহি আছে। সো তো কেনেকা হ'ব, মানুহ নৰ্থ ফেস কৰি আছে। ধৰক এই মানুহ দুজন নৰ্থ ফেস কৰি আছে, তো নৰ্থ হলে কেনেকা হ'ব, এইফালে কি হ'ব লেফট, এইফালে কি হ'ব ৰাইট। ঠিক আছে, এইটো কি ফেস, নৰ্থ ফেস। সাপোজ মানুহজন কি কৰিছে, সাউথ ফেস কৰিছে, মানে ওলোটা হৈ আছে। এইটো বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ হ'বৰে চাব, সাউথ ফেস কৰি আছে মানে এনেকুৱা। এইটো কি ফেস, সাউথ ফেস। কি হৈ যাব, লেফট ৰাইট ডাইৰেকশনটো উল্টি গ'ল। এইফালে কি হৈ গ'ল ৰাইট, এইফালে কি হৈ গ'ল লেফট। ঠিকে আছে, এইবাৰ মানুহজন নৰ্থ ফেস কৰি আছে, এই মানুহজন সাউথ। নৰ্থ ফেস মানে কিবা এনেকুৱা হয়, সাউথ ফেস মানে মই এতিয়া আপোনালোকৰ ফালে চাই আছো। ঠিকে আছে, আৰু কি হ'ব পাৰে ইষ্ট ফেসিং। ইষ্ট ফেসিং এইদৰে ইষ্ট ফেসিং কৰি থকা বুলি ক'ব। ইষ্ট ফেসিং হলে আপোনাৰ দিস ইজ ইষ্ট। কি হৈ যাব ধুনীয়াকৈ, এইটো বস্তু নৰ্থ আছে ন, ইয়াক এনেকৈ লাহেকৈ উল্টাই দিয়ক। কি হ'ব, এই ৰাইট এইটো বস্তু এনেকৈ ষ্ট্ৰেইট আছে, ইয়াক আপুনি এনেকৈ উল্টাই দিয়ক। কি হ'ব, ইয়াত আহি গ'ল কি ৰাইট, ইয়াত আহি গ'ল কি লেফট। ঠিকে আছে, তো মই কি কৰিম, ইষ্ট ফেসিংটোক মই নৰ্থ ফেসিং হিচাপে লৈ কাম কৰিব পাৰিম। কাৰণ চাওক, বস্তুটো মই এনেকুৱা হৈ আছে, ইয়াক মই এনেকুৱা কৰি দিছো, বা ইষ্ট থাকিলে এনেকুৱা বস্তুটোক মই এনেকুৱা কৰি দিলে লেফট ৰাইট বস্তুটো মিলি থাকিব। ঠিক আছে, এইবাৰ হৈছে কি মোক ৱেষ্ট ফেসিং। ৱেষ্ট ফেসিং চাওঁ আহক। ৱেষ্ট, এই বস্তুটো কি আছিল, সাউথ আছিল। সাউথৰ বস্তু কি কৰিছো মই ৱেষ্ট কৰি দিছো, মানে ৰাইটটো ক'ত গুচি গ'ল, ইয়াত ৰাইট হৈ গ'ল, ইয়াতে লেফট হৈ গুচি গ'ল। ঠিক আছে, তো এই বস্তুটো অত্যন্ত গুৰুত্বপূৰ্ণ হা। আৰু বুজাই দিছো চাব, মই প্ৰথমতে চাম নৰ্থ ফেস। নৰ্থ ফেস কৰিছে, এইফালে কি লেফট, এইফালে ৰাইট। তাৰপিছত কি গ'ল ইষ্ট ফেস, মানে বস্তু এনেকাকৈ গুচি গ'ল, পূবমুৱা হৈ আছে, মানে কি লেফট ৰাইট। সাউথ ফেস হৈ গ'ল, কেনেকা হয় এনেকুৱা হৈ গ'ল লেফট ৰাইট। এবাৰ কি হৈ গ'ল আকৌ ৱেষ্ট ফেস, এনেকুৱা হৈ গ'ল, মানে কি হৈ গ'ল আকৌ লেফট ৰাইট। ঠিকে আছে, এই চাৰিটা মনত ৰাখিব। এতিয়া চাব হা, পৰীক্ষাত কি হৈছে, আমি নৰ্থ ফেস আহিব পাৰে, সাউথ ফেস আহিব পাৰে, ৱেষ্ট ফেস আহিব পাৰে, ইষ্ট ফেস আহিব পাৰে। তো এটা আমি চাওঁ, বাৰে বাৰে ফেস কেইটা লৈ থাকোঁতে বেছিক এটা আইডিয়া ল'ম। ঠিক আছে, যদি আপোনাক ইষ্ট ফেসিং বুলি কয়, আপোনাৰ অংকটো কৰিব ইজি হোৱাৰ কাৰণে আমি নৰ্থ ফেস ল'লে হ'ল। মানে চাওক, এইটো নৰ্থ, এইটো ইষ্ট, নৰ্থটো লেফট ৰাইট, এটা হৈ যাওক লেফট ৰাইট। তো মই এইটো বস্তু এনেকৈ ল'ব পাৰিম। যদি আপোনাক ইষ্ট ফেস বুলি কয়, আপুনি নৰ্থ ফেস লৈ কৰিলে কামটো সহজে হৈ যাব, বা কৰিবলৈকে সহজ হ'ব। আৰু যদি আপোনাক ৱেষ্ট ফেস কৰি থয় ন, যদি আপোনাক ৱেষ্ট ফেস কৈছে, আপুনি আৰামছে সাউথ ফেস লৈ কিনে কৰি থলে হৈ যাব। কাৰণ তেতিয়া আমি যিটো তাৰ লেফট ৰাইট ডাইৰেকশনটো একে ধৰি লওঁ, আপোনালোকে তাত একো ডাউট নকৰিব। ঠিক আছে, আকৌ কৈছো, যদি আমি জাষ্ট নৰ্থ ফেসিং আৰু সাউথ ফেসিংটো বস্তু মনত ৰাখিলে হ'ল। নৰ্থ ফেসিং লেফট ৰাইট, সাউথ ফেসিং ৰাইট লেফট। ঠিকে আছে, যদি আকৌ কৈছো, যদি আপোনাক ইষ্ট ফেসিং বুলি কয়, আপুনি সেই ডাইৰেকশনটো নৰ্থ ফেসিং বনাই কৰিব পাৰে, আপুনি সেম উত্তৰে পাব, এইটো এটা সৰু ট্ৰিক হয়। আৰু যদি আপোনাক ৱেষ্ট ফেসিং কয়, আপুনি ৱেষ্ট ফেসিংটো আপুনি সাউথ ফেসিং লৈ কৰিব পাৰিব, একো ইছ্যু নাই। তো নৰ্থটো ইষ্টৰ লগত ৰিলেটেড হৈ আছে, সাউথটো ৱেষ্টৰ ৰিলেটেড হৈ আছে। ইষ্ট ফেসিংক মই নৰ্থ ফেসিং লৈ কৰিব পাৰো, আৰু ৱেষ্ট ফেসিংক মই সাউথ ফেসিং লৈ কৰিব পাৰো। ঠিকে আছে, এই বস্তুটো লেফট ৰাইট লেফট ৰাইট লেফট ৰাইট লেফট ৰাইটকে ঘূৰি থাকিব। ওকে, এইটো হৈছে কি লাইন ডায়াগ্ৰামৰ যিটো আমাৰ লিনিয়াৰ সিটিং এৰেঞ্জমেন্ট বা লাইন সিটিং এৰেঞ্জমেন্ট, সেইটো এটা বেসিক আইডিয়া। হোপফুলি এইটো বস্তু বুজি পাইছে। আৰু চাওক, পৰীক্ষাত কুৱেশ্যন কেনেকা থাকিব পাৰে, কৈ দিব সাউথ ফেসিং কৈ দিব। সাউথ ফেসিং ক'লে আপুনি সাউথ ফেসিং লৈ কৰিলে, নৰ্থ ফেসিং কৰিলে আপুনি নৰ্থ ফেসিং লৈ কৰিলে, ইষ্ট ফেসিং ল'লে কি কৰিব আপুনি ইষ্ট ফেসিং কৰিব পাৰে, বাট হোপফুলি মই কি কৰিব ইজি হ'বলৈকে আপোনালোকক নৰ্থ কৰিব কওঁ, বা ৱেষ্ট ফেসিং দিলে আপুনি সাউথ ফেসিং লৈ কৰি থৈ দিব। কিন্তু কেতিয়াবা পৰীক্ষাত এনেকা দিয়ে একো নকয়, জাষ্ট কৰিব 5 people are sitting। কাৰণ কোনটো সাইডত ফেসিং, কুৱেশ্যনটো হৈছে এটা লিনিয়াৰ ডায়াগ্ৰামৰ প্ৰশ্ন, আৰু আপোনাক কোনফালে ফেসিং কৰিছে কথাটো কৈ থোৱা নাই। তেতিয়া আপুনি কি কৰিব, তেতিয়া আপুনি বিনা দ্বিধাই আপুনি নৰ্থ ফেসিং লৈ ল'ব।
যদি আপোনাক আকৌ কৈছো ডাইৰেকশনটো কৈ নিদিয়ে যে নৰ্থ ফেচিং সাউথ ফেচিং ইষ্ট ফেচিং ওয়েস্ট ফেচিং কৈ নিদিয়ে আপুনি কি কৰিব অটোমেটিকলি নৰ্থ ফেচিং লৈ অংকটো কৰি দিব আপোনাৰ আনসাৰ আহি যাব কাৰণ নৰ্থ ফেচিংটো এটা কিমান বেসিক হয় বেসিক স্টেজ কোনটো নৰ্থ ফেচিং তো আপুনি একো দিয়া নাথাকিলে ডাইৰেকশন নৰ্থ ফেচিং লৈ আপুনি কৰি দিব আৰু কৈ দিছো যদি ইষ্ট ফেচিং আপুনি নৰ্থ ফেচিং ধৰিলে হ'ব আৰু ওয়েস্ট ফেচিং গলে আপুনি সাউথ ফেচিং ধৰি কৰি দিলে হ'ব তো হোপফুলি বেসিক বস্তু আপুনি বুজি পাইছে এতিয়া আহক আমি এই কোৱেশ্চনটো চাওঁ ইয়াত চাব হা কি দিছে 5 friends are sitting in a row facing south এবাৰ কি কৈছে পাঁচজন বন্ধু আছে তেওঁলোক কি কৰিছে সাউথ ফেস কৰি আছে সাউথ ফেস কৰিলে কেনেকা হ'ব বন্ধু কিজন সাপোজ এনেকুৱা হৈ আছে সাউথৰ ফালে মুখ কৰি আছে পাঁচজন বন্ধু ইফালে কি হ'ব ৰাইট ইফালে কি হ'ব লেফট ঠিক আছে পাঁচজন বন্ধু সাউথ ফেচিংত কি হ'ল ৰাইট লেফট নৰ্থ হলে কি হয় লেফট ৰাইট এইটো বস্তু মনত ৰাখিব খালি লেফট ৰাইট আৰু ৰাইট লেফট এই বস্তুটো যদি ক্লিয়াৰ হৈ যায় সিটিং এৰেঞ্জমেন্টটো আপোনালোকৰ একো প্ৰশ্নই ভুল নহয় ঠিক আছে সাউথ ফেচিং ৰাইট লেফট হৈ আছে এতিয়া পঢ়ো হাউস স্টেটমেন্টখিনি কি দিয়া আছে মোহন ইজ বিটুইন বালু এণ্ড ৰাজু মোহন কাৰ মাজত আছে মনত ৰাখিব দুটা বস্তু বিটুইন মানে কি দুটা বস্তুৰ এক্স্যাক্টলি মাজত বিটুইন মানে মনত ৰাখিব তিনিটা বস্তু আছে তাৰ মাজত মোৰ এই বস্তুটো এই দুটা বস্তুৰ মাজত আছে বিটুইনটো হেইটো মিনিং বিটুইন হলে কি দুটা বস্তুৰ এক্স্যাক্টলি মাজৰটোহে বিটুইন আৰু চাৰিটা বস্তুৰ মাজৰ কবলে মই এমং বুলি কওঁ হেইটো বস্তু মনত ৰাখিব দুটা বস্তুৰ এক্স্যাক্টলি মাজৰটো কি বিটুইন ইয়াতে একো সোমাব নোৱাৰে ইয়াতে একো সোমাব নোৱাৰে হেইটো ফিক্স ঠিক আছে এতিয়া চাওক মোহন ইজ বিটুইন বালু এণ্ড ৰাজু মোহন কাৰ মাজত আছে বালু আৰু ৰাজুৰ মাজত আছে ঠিক আছে মই গম পালো কি মোহন কাৰ মাজত আছে বালু আৰু ৰাজুৰ মাজত আছে সিটিং এৰেঞ্জমেন্ট এটা বস্তু চাব হা ইয়াত আপোনাক যেটো বস্তু ডেফিনিট কৰা থাকে সেই কামটো কৰিব হয় মোহন বালু ৰাজুৰ মাজত আছে কিন্তু মোক এনেকা হৈছে নেকি মোহনৰ ৰাইটত বালু আছে লেফটত ৰাজু আছে কৈ দিয়া নাই তো মই কি কৰিম আকৌ এটা কন্ডিশন বনাই লম কেনেকা চাব এইটো কন্ডিশন নম্বৰ 1 এটা কন্ডিশন নম্বৰ বনাই দিছো মই আকৌ বুজি লওক বস্তুটো আমি এনেকা বনাম মোহন ইজ বিটুইন এইবাৰ ৰাজু আৰু দুটাই স্যাটিসফাই হৈ আছে ইয়াতো মোহন কাৰ মাজত আছে বালু আৰু ৰাজুৰ মাজত ইয়াত মোহন কাৰ মাজত আছে ৰাজু আৰু বালুৰ মাজত মিলি আছে এইবাৰ মোহনৰ ৰাইটত কোন আছে বালু এবাৰ মোহনৰ ৰাইটত কোন আছে ৰাজু তো মই দুটা কেছ কনসিডাৰ কৰিব লাগিব তাৰ পিছত আমি নেক্সট স্টেপলৈকে চাওঁ কি দিয়া আছে ৰাজু ইজ টু দা ইমিডিয়েট ৰাইট অফ প্ৰবীণ ইয়াত চাব দুটা বস্তু এটা ৰাইট মানে কি আপোনাৰ সোহাতে কিমান আছে আৰু এটা আছে কি ইমিডিয়েট মানে কি আপোনাৰ একদম লগালগি সোহাতে কোনে আছে বুজি পাইছে ন আৰু ইমিডিয়েট লেফট মানে কি আপোনাৰ লেফটত কোন আছে আৰু এনি লেফট মানে আপোনাৰ কি দুটা এৰিও লেফটত থাকিব পাৰে তিনটাই লেফটত থাকিব পাৰে ইমিডিয়েট লেফট ইমিডিয়েট ৰাইট জাস্ট লেফট জাস্ট ৰাইট এইকেইটা ৱৰ্ড মনত ৰাখিব ইমিডিয়েট লেফট বা জাস্ট লেফট মানে কি আপোনাৰ লগালগি লেফটত কোন আছে আকৌ কৈ দিছো ইমিডিয়েট লেফট বা জাস্ট লেফট মানে কি আপোনাৰ লগালগি লেফটত কোন আছে ইমিডিয়েট ৰাইট বা জাস্ট ৰাইট মানে আপোনাৰ লগালগি ৰাইটত কোন আছে ইমিডিয়েট আৰু জাস্ট মানে কি লগালগি ৱৰ্ডটো বুজি লওক ইয়াত কি দিয়া আছে ৰাজু ইজ টু দা ইমিডিয়েট ৰাইট অফ প্ৰবীণ ৰাজু কাৰ ইমিডিয়েট ৰাইটত আছে প্ৰবীণৰ ইমিডিয়েট ৰাইটত আছে তো সাউথ ফেচিং আছিল এইফালৰখিনি সব ৰাইট এইফালৰখিনি লেফট কাৰণ মই দেখাই দিছো দিস ইজ ৰাইট দিস ইজ লেফট এতিয়া চাওক আপুনি ৰাজু কাৰ ইমিডিয়েট ৰাইটত আছে ইমিডিয়েট প্ৰবীণৰ ইমিডিয়েট ৰাইটত আছে মই ইয়াত বহাব চালো ৰাজু ইয়াত কাৰ ইমিডিয়েট ৰাইটত আছে মোহনৰ ইমিডিয়েট ৰাইটত আছে আৰু মই মাজত মই প্ৰবীণক বহাব পাৰিম জানো নোৱাৰো কাৰণ মোহন ইজ বিটুইন ৰাজু এণ্ড বালু তো ইয়াতো কোনো বহিব নোৱাৰে ইয়াতো কোনো বহিব নোৱাৰে তো এতিয়া ৰাজু কাৰ ইমিডিয়েট ৰাইটত আছে মোহনৰ তো প্ৰবীণতো ইমিডিয়েট ৰাইটত নাই তো গম পালো কি মই এই প্ৰসেছটোত মই তাক এপ্ৰোচ কৰিব নোৱাৰো তো ইয়াক মই কাটি দিলো তুমি এইটো চেক কৰা কি দিয়া আছে আকৌ চাওক ৰাজু ইজ টু দা ইমিডিয়েট ৰাইট অফ প্ৰবীণ ৰাজু কাৰ ইমিডিয়েট ৰাইটত আছে প্ৰবীণৰ ইমিডিয়েট ৰাইটত আছে তো মই ধুনীয়াকৈ প্ৰবীণ লিখি দিব পাৰিম ৰাজু ইজ ইমিডিয়েট ৰাইট অফ প্ৰবীণ ৰাজু প্ৰবীণৰ ইমিডিয়েট সোহাতে আছে হয় ৰাইটৰ ফালে আহি আছে ঠিক আছে হৈ গ'ল এতিয়া চাওক এণ্ড অমিত ইজ টু দা ৰাইট অফ বালু আৰু অমিত ক'ত আছে বালু ৰাইটত আছে এতিয়া বালু ৰাইটত মানে কোন আছে এইফালে আহিব লাগিব তো ইয়াত ইমিডিয়েট কক নহয় একো কথা নাই অবভিয়াছলি গ'ল অমিত ইজ টু দা ৰাইট অফ বালু মানে মই অমিতক বালু ৰাইটত বহাই দিওঁ ইয়াত কোন হৈ গ'ল অমিত
কাৰণ ইয়াত মই ইমিডিয়েট বা জাষ্ট চোৱা দৰকাৰে নাই কাৰণ অলৰেডি 4জন পাৰ্চন ছেটিছফাই কৰি গ'ল তো অবভিয়াছলি এজনেই গ'ল 5 নম্বৰজন কাৰণ আমাক 5 ফ্ৰেণ্ডছ কৰি থোৱা আছে তো কি হৈ গ'ল Raju is to the immediate right of Praveen আৰু Amit is to the immediate right of Balu satisfy তো আমি আমাৰ সম্পূৰ্ণ সিগনেচাৰ পাই গলো এতিয়া উদিছে who is an extreme right in এতিয়া extreme right in কোন আছে extreme right in কোন আছে Amit হোহাতত কোন আছে আমাৰ এতিয়া একদম এক্সট্ৰিমত Amit আছে তো আমাৰ আনসাৰ ইজ Amit হৈ গল এইটো আছিল কি আমাৰ আনসাৰ তো হোপফুলি আপোনালোকে বুজি পাইছে আহক আমি নেক্সট স্লাইডলৈকে যাওঁ ইয়াত চাব হা 5 students Priyanka, Mary, Sunil, Asa and Ryan are standing in a line. Priyanka and Sunil are standing ahead of Ryan. Sunil is standing. Okay. ইয়াত কৈ দিছে কি 5জন ষ্টুডেন্ট আছে প্ৰিয়ংকা মেৰী সুনীল আশা আৰু ৰায়ানে এটা লাইনত থিয় দি আছে এতিয়া তেওঁলোকে কোনফালে ফেস কৰিলে ক'লে নেকি নৰ্থ ফেসিং কোৱা নাই সাউথ ফেসিং কোৱা নাই মই কি কৈছো যেতিয়া আপোনাৰ নৰ্থ ফেসিংও নকব সাউথ ফেসিংও নকব ইষ্ট ওয়েষ্ট একো কোৱা নাই আপুনি আপোনাৰ সহজৰ কাৰণে অলৱেজ এটো কি ল'ব নৰ্থ ধৰি ল'ব যদি ডাইৰেকশন কৈ নিদে কি ধৰি ল'ব সদায় নৰ্থ ফেসিং বুলি ধৰি ল'ব ওকে গতিকে নৰ্থ ফেসিং হলে কি হ'ব এইফালে হ'ব লেফট এইফালে হ'ব ৰাইট তো এই দুটা বস্তু লক্ষ্য ৰাখি কিনে মই গোটেই কামটো কৰি গ'লে হ'ল নৰ্থ হলে লেফট ৰাইট আৰু সাউথ হলে ৰাইট লেফট ওকে এতিয়া সব কি দিয়া আছে First line, Priyanka and Sunil are standing ahead of Ryan. কি দিয়া আছে Priyanka আৰু Sunil কাৰ আগত আছে Ryanৰ আগত আছে লিখিলো Priyanka আৰু Sunil কাৰ আগত আছে Ryanৰ আগত আছে হৈ গ'ল সব কি দিয়া আছে Priyanka আৰু Sunil Ryanৰ আগত আছে হেতু বস্তু গম পাই গলো কিন্তু মোক এনেকা কৈছে কি প্ৰিয়ংকা সুনীলৰ আগত আছে নেকি কৈছে নেকি কোৱা নাই মেবি সুনীল প্ৰিয়ংকাতকে আগতে থাকিব পাৰে আলটিমেটলি আমাৰ কোৱেশ্চন কি কৈছে কি সুনীল আৰু প্ৰিয়ংকা ৰায়নৰ আগত আছে কিন্তু এইটোতো কৈ দিয়া নাই যে সুনীল আগত আছে নে প্ৰিয়ংকা আগত আছে হেতু কোৱা নাই তুমি আকৌ এটা কন্ডিশন বনাই লৈ নেকা হয় সুনীল প্ৰিয়ংকা আৰু ৰায়ন ঠিক আছে হৈ গ'ল এতিয়া হৈ গ'ল কি Priyanka and Sunil are standing ahead of Ryan. Sunil and Priyanka are standing ahead of Ryan. মানে এই দুজন মানুহ আলটিমেটলি ৰায়নৰ আগত আছে কোৱেশ্চনটোৰ মতে স্যাটিসফাই হৈ আছে ঠিক আছে এতিয়া সব কি দিয়া আছে Sunil is standing between Ryan and Asa কি ক'লে Sunil কাৰ মাজত আছে Ryan আৰু Asar মাজত থিয় দি আছে এই Sunil বোলা মানুহটো Ryan আৰু Asar মাজত থিয় দি আছে Sunil between মানে কি মাজত থাকিব দুটাৰ মাজত থাকিব লাগিব মানে একফালে কৰিব ৰায়ান সুনীল আশা তো প্ৰথমতে চাও ইয়াত ৰায়ান আছে ইয়াত সুনীল আছে তো আশা ক'ত আহিব আশা ইয়াত আহি গ'ল কাৰণ মুক্ত কোৱা নাছিল কি সুনীল ইজ বিটুইন প্ৰিয়ংকা এণ্ড ৰায়ান কোৱা নাছিল জাস্ট কোৱা আছিল কি সুনীল আৰু প্ৰিয়ংকাৰ এহেড অফ ৰায়ান তো ইহততকে আগত আৰু কোনবা বহিব পাৰে তো অবভিয়াছলি কি কৰিলো এতিয়া যেটো এই লাইনটো দিলে সুনীল ইজ ষ্টেণ্ডিং বিটুইন ৰায়ান এণ্ড আশা তো সুনীল কাৰ মাজত আছে ৰায়ান আৰু আশাৰ মাজত ইয়াত মই কাক লিখি দিলো আশা ই স্যাটিসফাই কৰি গ'ল ইয়াত চাওক এতিয়া সুনীল ইজ ষ্টেণ্ডিং বিটুইন ৰায়ান এণ্ড আশা তো আশা লিখিব মই আশা লিখিব লাগিলে সুনীলৰ মাজত লিখিব লাগিব মাজত ৰাখিলে মই ইয়াত যদি আশা লিখো ইয়াত যদি মই সাপোজ আশা লিখি দিলো তো সুনীল ৰায়ান আৰু আশাৰ মাজত কেইটা সোমাই গ'ল সুনীল আৰু প্ৰিয়ংকা সোমাই গ'ল তো অবভিয়াছলি দুটাৰ মাজত এটা ইয়াত কৰাৰ ৰাস্তাই নাই মই যদি ইয়াতো আশাক লিখো স্যাটিসফাই নকৰে তো অবভিয়াছলি কি হৈ গ'ল মোৰ যদি সিচুৱেশ্যন নম্বৰ 2 আছিল এইটো কেনসেল হৈ গৈছিল ওকে আৰু বিটুইন দিলে আপুনি এক্স্যাক্টলি দুটাৰ মাজত দিবই লাগিব এটো খেল গুছি গ'ল এতিয়া সব কি দিয়া আছে বিটুইন সুনীল এণ্ড মেৰী ৰায়ান ইজ ষ্টেণ্ডিং সুনীল আৰু মেৰীৰ মাজত কোন থিয় দি আছে ৰায়ান থিয় দি আছে মানে কি আছে বিটুইন সুনীল এণ্ড মেৰী ৰায়ান ইজ ষ্টেণ্ডিং তো এইফালে সুনীল আছে ইয়াত কোন হৈ গ'ল মেৰী বিটুইন সুনীল এণ্ড মেৰী ৰায়ান ইজ ষ্টেণ্ডিং হু ইজ ফাৰ্ষ্ট ইন দ্য লাইন লাইনৰ ফাৰ্ষ্টত কোন আছে দিছ পাৰ্সন প্ৰিয়ংকা লাইনৰ ফাৰ্ষ্টত কোন আছে প্ৰিয়ংকা তো এইটো বুজি পালে তো আপুনি মনত ৰাখিব আপোনাক ক'ব পাৰি দুজন মানুহ আপোনাৰ আগত আছে কিন্তু হোপফুলি অনলি যদি কয় আপোনাক দেয়াৰ অনলি 2 পাৰ্সন আৰ এহেড অফ ইউ মানে দুজন মানুহ আপোনাৰ আগত আছে বাট যদি কয় দেয়াৰ 2 পাৰ্সন এহেড অফ ইউ মানে কি দুজন থাকিবই কিন্তু তাতকৈ আৰু বেছিও থাকিব পাৰে তো এই বস্তুটো গুৰুত্ব সহকাৰে ল'ব ইয়াত যিটো খেল হৈ গ'ল সুনীল আৰু ৰায়ানৰ লগত যিটো বস্তু হ'ল যিটো মানে ধৰক হাই ওকে তো হোপফুলি এইটো বস্তু বুজি পালে আপোনালোকে আহক আমি নেক্সট স্লাইডলৈকে যাওঁ Yes. A, B, C, D,
E and F are sitting in a row. E and F are in the center and A and B are at the ends. C is sitting on the okay. Same কথা ইয়াতো কি কৈছে মই ডাইৰেকশন তো দিয়া নাই মই কলো যদি ডাইৰেকশন নিদিয়ে কি লম মই নৰ্থ ফেসিং ধুনিয়াকৈ বনাই লম কেইটা আছে A B C D E F ছটা পজিশন বনাই লওক আপুনি নৰ্থ ফেসিং কৰি একফালে কি থাকিব লেফট একফালে থাকিব ৰাইট ছটা পজিশন দিয়ক 1 2 3 4 5 6 ঠিক আছে লেফট রাইট কারণ একো দিয়া নাই মানে নর্থ ফেসিং লেফট রাইট ছটা পজিশন দিলো ইয়াত সব কি দিয়া আছে E and F are in the center কি কলে E আৰু F center পজিশন কেনে সব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা পজিশনৰ সেন্টাৰ মানে কি হ'ব এইফালে দুটা বাদ দিলো এইফালে দুটা বাদ দি মই ইয়াত ললো মানে কি গম পালো মই ইয়াতে E আৰু F নামৰ বস্তু দুটা বহিব ঠিক আছে তো চাও ইয়াতো মই দুটা কেছ লব লাগিব EF নহয়তো FE হ'ব পাৰে তো মই আকৌ বনাই ললো হা লেফট বনাই ললো রাইট বনাই ললো ইয়াতে চাও কি কো আসলে E and F are center ইয়াত যদি পজিশনিং কৰে এনেকা 1 2 3 4 5 6 ইয়াতো যদি দিও মই 1 2 3 4 5 6 তো চাও ইয়াতে আপোনাৰ গোটেই ছটা 3 4 সেন্টাৰ ইয়াত EF আছে নলবা কি হ'ব পাৰে আমাৰ F আৰু E হ'ব পাৰে যিকোনোটা কেছ আমাৰ ইয়াত হ'ব পাৰে ঠিক আছে তো এটা বস্তু চালে কি আৰু কি দিছে চাও A and B are at the ends A আৰু B কত আছে এন্ডত আছে আইডাৰ ইয়াত আমাৰ A হ'ব পাৰে নহলে বা ইয়াত B হ'ব পাৰে তো এটা কাম কৰিব এনেকা কেছৰ আমাৰ এটা ইজি প্ৰসেছৰ কাৰণে কৰিব আমি এটাতে বনাই লম ঠিক আছে ইয়াত চাও মই সেকেন্ড কন্ডিশনটো মই নধৰো মই ধুনিয়া খেলি মই গুচাই দিছো আপুনি ফাৰ্ষ্টটো চাও মই EF আছে ন ইয়াত মই FE লব পাৰো নহলে বা হয়তো এড কৰিব বেছি ইজি হ'ব ঠিক আছে এনেকা বস্তু দিলে আপুনি এটা লাইনত কৰিব বেছি ইজি হ'ব চাই লব এটা কন্ডিশন বনি যাব মোৰ সময় বাছি যাব এবাৰ চাব E and F are the center হয় EF হ'ব নহয় FE কিবা এটা হৈ আছে ঠিক আছে কি কৈছে A and B are at the ends A আৰু B কত আছে এন্ডত আছে তো হয় ইয়াত A হ'ব নহয় B হ'ব নহয় কি হ'ব ইয়াতে B হ'ব নহয় ইয়াতে A হ'ব ঠিক আছে এইখিনি কথা মোক কোৱা আছে আকৌ কৈছো কি চাও দিয়া আছে E and F are at the center হয় EF হ'ব নহয় FE হ'ব আৰু কি কৈছে A and B are at the ends মানে কি হ'ব হয় A B হ'ব নহয় B হ'ব বাস আমাৰ এইবিলাক পজিশনত কি ডুৱেল খেল হৈ আছে এতিয়া বাকিখিনি পঢ়ি চাও কি দিয়া আছে C is sitting on the left of A C কত আছে A লেফটত আছে C কত আছে A লেফটত আছে যদি মই A টো ইয়াত থকা বুলি ধৰি লও হা যদি মই C টো ইয়াত A টো ইয়াত থকা বুলি ধৰি লও A লেফট কোন ফালে হ'ব এইফালে আহিব ওকে যদি মই A টো ইয়াত ফিক্স কৰি দিলো বলে ওকে মই A টো ইয়াত থকা বুলি ধৰি লৈছো তেতিয়া C টো কত এইফালে আহিব কিন্তু এইফালে আহিব পাৰিব জানো C টো আৰু A লেফট এইফালে আহিব নোৱাৰে কিয় নোৱাৰে কাৰণ অলৰেডি ছটা পজিশন আছে C টো অবভিয়াসলি ছটা ভিতৰত থাকিব লাগিব তো মই গম পালো কি যদি মই এক যদি লেফট এক্সট্ৰিম লেফট এন্ডত দিও মই C পুট কৰা জায়গা নাই তো ইয়াত কোন নবহে ইয়াত A নবহে ইয়াৰ পৰা এটো কাট খাই গল ইয়াত যদি A নবহে কোন ফিক্স হৈ গল B ফিক্স হৈ গল কেলে A নবহিলে আকৌ কৈ দিছো কাৰণ C is on the left of A মানে কেনকা আছে C এর লেফটত আছে লেফট ৰাইট এন্ড আছে তো অবভিয়াসলি মই C A লেফটত লিখিবলৈ ইয়াত A এর পিছফালে পজিশন নাই তো ইয়াত A নহয় A কাট খাই গল তো ইয়াত এক কাট খালে A কত ফিক্স হ'ব A ইয়াত ফিক্স হ'ব তো ইয়াত মোৰ B বহিব নোৱাৰে কাৰণ B অলৰেডি ইয়াত বহি গল তো ইয়াতে C কত বহি গল C ইয়াতে বহি গল ইয়াত কি হৈছে C is to the left of A satisfied এতিয়া সব কি দিয়া আছে then who is sitting on the right of B এতিয়া B এর রাইটত কোন বহি আছে B রাইটত কোন বহি আছে সব মানুহ কোন আছিল A B C D E F অলরেডি ইয়াত A B E F C বহি আছে কোন বাকি আছে D ইয়াত আমি ধুনিয়াকে D বহাই দিলো হৈ গল এতিয়া কি চাও who is sitting on the right of B B এর রাইটত কোন বহি আছে D তো আমাৰ ইজ আনসাৰ D বুজি পালানে আৰু E F যেটো থাকিলে ইয়াৰ পজিশনটো ডুৱেল পজিশন থাকিব হয় আইডাৰ E or F হ'ব নহয় আইডাৰ F আৰু E হ'ব কিবা এটা হ'ব পাৰে তো এনেকুৱা কিবা কোৱেশ্চন আহিব পাৰে আপোনালোকৰ তো এই কোৱেশ্চনবিলাক বুজিবলৈ ট্ৰাই কৰিব আৰু সাজেষ্ট কৰিটো বুজি পাইছে আপোনালোকে আৰু এনেকা যদি কোৱেশ্চন আছে আমাক জনাব আৰু আমাৰ ভিডিওবিলাক চাই থাকিব ওকে আহক আমি নেক্সট স্লাইডলৈকে যাওঁ ইয়াত চাব হা ইয়াত দিয়া থোৱা আছে ডাইৰেকশন ফৰ কোৱেশ্চন 4 to 5 4 আৰু 5 ৰ ডাইৰেকশন এই দুটা বুজি আমি এই দুটা আনসাৰ দিব লাগিব ঠিক আছে ইয়াত চাওক কি আছে 5 girls are sitting front facing you কি দিয়া আছে 5 গৰাকী ছোৱালীয়ে আপোনাক সন্মুখত ফ্ৰন্ট কৰি আপোনাক ফেস কৰি বহি আছে মানে কি আপুনি ধৰি লব আপুনি যেটা ফ্ৰন্টত বহি আছে মানে কি আপুনি কি ফেস কৰি আছে নৰ্থ ফেস কৰি আছে
আৰু ছোৱালীকেইজনীয়ে চিটিং ফ্ৰম ফেচিং ইউ মানে আপুনি ধৰি ল'ব এনেকৈ হা আপুনি এনেকৈ বহি আছে ন চিধাকৈ বহি আছে মানে আপুনি নৰ্থ ফেচ কৰি আছে আৰু ছোৱালীখিনি কেনেকৈ আছে আপোনাৰ সাউথ ফেচ কৰি আছে আপুনি নৰ্থ ফেচ কৰি আছে তো এই ডাইৰেকশ্যনটো বুজি ল'ব লাগিব 5 গাৰ্লছ আৰ চিটিং ফ্ৰণ্ট ফেচিং ইউ আপোনাৰ সন্মুখত বহি আপোনাক ফেচ কৰি আছে মানে কি মই আপোনাক ফেচ কৰি আছো আপোনালোকক মানে মই কি কৰি আছো সাউথ ফেচ কৰি আছো আপোনালোকে মোক নৰ্থ ফেচ কৰি আছে তো মোৰ ডাইৰেকশ্যন কি হ'ব সাউথ ডাইৰেকশ্যন তো এই ছোৱালীকেইজনী ডাইৰেকশ্যন কি হ'ব সাউথ ফেচিং হ'ব এই বস্তুটো বুজি ল'ব সাউথ ফেচিং হ'লে বনালে আপোনালোকে কি হ'ব ৰাইট লেফট আৰু নৰ্থ হ'লে কি হয় লেফট ৰাইট ওকে এতিয়া সব কি আছে Ruhi and Manali respectively are sitting to the right and left of Urja. এইবাৰ ধুনীয়াকৈ কৈছে চাওক কি দিছে Ruhi আৰু Manali are respectively sitting to the right and left of Urja. Respectively মানে আমাৰ ডিসাইড কৰি দিছে যে অমুকটো লেফটতে থাকিব ৰাইটত থাকিব তো মাজত কোন আছে উৰ্জা উৰ্জাক লিখি লওক আপুনি উৰ্জা কি দিছে Ruhi and Manali respectively are sitting to the right and left of Urja. To Urja right of kun ase Ruhi. Urja right of kun ase Ruhi. Urja right of kun ase Ruhi and respectively Urja left of kun ase Manali. Urja left of kun ase Manali. Thuniya ka hifo Ruhi and Manali are sitting respectively right and left of Urja. Right and left of Urja, Ruhi আৰু Manali এইটো satisfy হৈ গ'ল আৰু তাত এই ৰেসপেক্টিভলি বোলা শব্দটোৱে পজিশন দুটা ফিক্স কৰাই দিছে তো মই দুটা কন্ডিশন লৈ একো দৰকাৰ নাই ৰেসপেক্টিভলি দিলে কি বুজিব পজিশনটো ফিক্সড হৈ আছে এতিয়া সব কি দি আছে Dhwani is sitting between Manali and Tanaya Dhwani কাৰ মাজত বহি আছে Manali আৰু Tanaya মাজত বহি আছে তো ইয়াত Manali বহি আছে তো মই কি কৰিম ইয়াতে কি লিখিম মই ধুনীয়াকৈ লিখি দিছো সব মই ইয়াত এটা কেনেকা সিচুৱেচনটো মোৰ হৈ আছে Ruhi Urja Manali আৰু কি দিয়া আছে এতিয়া Dhwani is sitting between Manali and Tanaya Dhwani কাৰ মাজত বহি আছে Manali আৰু Tanaya মাজত তো ইয়াত কোন হৈ যাব Dhwani আৰু ইয়াত কোন হ'ব Tanaya ওকে তো হৈ গ'ল ইয়াত কি হৈ গ'ল এতিয়া Dhwani is sitting between Manali and Tanaya হৈ গ'ল গতিকে আপুনি এটা সিটিং এজন পাই গ'ল মই গটেই ধুনীয়াকৈ প্ৰথমতে কোন আহিল Ruhi Urja Manali Dhwani আৰু এটো Tanaya ওকে done এতিয়া চাওক how many girls are between Dhwani and Ruhi Dhwani আৰু Ruhi এটো হল Dhwani আৰু এটো Ruhi Dhwani আৰু Ruhiৰ মাজত কিমান Ruhi ছোৱালী আছে between Urja and Manali দুগৰাকী দুলোকৰ মাজত আছে তো আনসাৰ ইজ Dhwani আৰু Ruhiৰ মাজত দুগৰাকী ছোৱালী আছে কোন Urja আৰু Manali আনসাৰ ইজ 2 এতিয়া কি দিছে who is sitting in the middle কোন আছে কিটা মানুহ চাওক এটা দুটা তিনটা চাৰিটা পাঁচটা মিডল হলা কি 3 নম্বৰটো তো আনসাৰ ইজ অপচন নম্বৰ সি Manali তো কিতিয়াবা এনেকুৱা কোৱেশ্চন আহিব পাৰে আপোনালোকক ৰেসপেক্টিভলি বুলি পজিশনটো ফিক্স কৰি দিব তেতিয়া প্ৰশ্নটো বহুলাংকে সহজ হৈ যায় কিন্তু দুটা কন্ডিশন লোৱা প্ৰশ্ন উঠে তো হোপফুলি আপোনালোকে এই প্ৰশ্নটো বুজি পালে আহক আমি নেক্সট স্লাইডলৈকে যাওঁ আৰু নেক্সট অংক কিছুমান চাওঁ ইয়াত চাব হাই কোৱেশ্চনটো চাব There are 6 flats in 2 rows. ঠিক আছে out of these there are north facing and other 3 are south facing flat the flats are to be allotted among Arun Biswajyoti Chitra Derek Ivan and Fatima Biswajyoti gets a north facing flat and is not next to Derek okay দিয়া আছে কি দিয়া আছে এটা মানে ফ্ল্যাট বনোৱা আছে যেটো থকা মানে ছটা ফ্ল্যাট আছে ওকে এটা বিল্ডিংত ফ্ল্যাট আছে ছটা ঠিক আছে এনে আমাৰ ইউজুয়ালি ফ্ল্যাট বিলাক কেনকা থাকে চাব হা ফ্ল্যাট বিলাক আমাৰ ইউজুয়ালি এনেকা থাকে ন নরমালি যে ফ্ল্যাট আমাৰ বনোৱা যায় এনেকা হৈ থাকে তো ধৰক এনেকা ছটা ফ্ল্যাট আছে ঠিক আছে ছটা ফ্ল্যাট আছে সিম্পলি বুজি ললে ফ্ল্যাট বিলাক এইবিলাক ফ্ল্যাট কি হৈ আছে এইফালে মুখ কৰি আছে এইবিলাক এইফালে আছে মানে কি আছে ইষ্ট ফেসিং আৰু ওয়েস্ট ফেসিং হৈছে হয় নহয় তো কিন্তু আমাক কি হৈছে সাউথ ফেসিং আৰু নর্থ ফেসিং হৈছে মানে মই এটা বস্তু বেলেগকে বুজিবল ফ্ল্যাটটো জাস্ট মানে আপুনি বুজাৰ কাৰণে এই বস্তুটো অলপ এনেকে বুজি লওক পঠালৈকে পেলাই বুজক ঠিক আছে তো ঠিক আছে এইবাৰ ফ্ল্যাটটো মই এনেকে বনাই লওঁ সেইকাৰণে বুজাই দিছো ফ্ল্যাটটো মই কিয় বগৰাই লৈছো এনেকৈ হয় কাৰণ পৰাবিক্ষত কি হয় ফ্ল্যাট বিলাক কেনেকৈ থাকে ইষ্ট ফেসিং থাকে আৰু ওয়েস্ট ফেসিং থাকে এইবাৰ মই ফ্ল্যাটটো পঠালৈকে চাম হা ইয়াত মানে ফ্ল্যাট কেইটা বনাই লওঁ এটা ফ্ল্যাট দুটা ফ্ল্যাট তিনটা ফ্ল্যাট এটা ফ্ল্যাট দুটা ফ্ল্যাট তিনটা ফ্ল্যাট ঠিক আছে ফ্ল্যাট কেইটা বনি আছে ডান এতিয়া কি দিছে চাওক
এইখিনি ফ্লেট কি গোটেইখিনি এইফালে কি আছে সব নৰ্থ ফেচিং এইফালে কি আছে সাউথ ফেচিং এইখিনি নৰ্থ ফেচিং এইখিনি সাউথ ফেচিং ফ্লেট নৰ্থৰ ফালে কৰিছে এইখিনি সাউথৰ ফালে কৰিছে ডান ছটা ফ্লেট আছে এতিয়া সব কি দিয়া আছে Biswajyoti gets a north facing flat and is not next to Derek. Biswajyoti কি পায় এটা north facing flat পায় আৰু মন ৰাখিব ইয়াত next মানে কি হয় কাখৰটো next মানে কি হয় কাখৰটো যাব আপোন মোৰ নেক্সটত কোনে কাখৰজন তেও নেক্সটত তাৰ কাখৰজন বুজি লব এই ক্ষেত্ৰবিলাকত next মানে কিটা কাখৰটো জাস্ট হক বা মকৰ ন মানে কাখৰ যিটো next বুলি কৈ যায় থাকিব ঠিক আছে তো বিশ্বজুৰি কি পাইছে এটা নৰ্থ ফেচিং ফ্লেট পাইছে তো নৰ্থ ফেচিং ফ্লেট মানে কি বিশ্বজুৰি তলফালৰ ফ্লেট পাইছে এটা এইটো কি বিশ্বজুৰি নৰ্থ ফেচিং ফ্লেট পাইছে আৰু কি দিছে এন ইজ নট নেক্সট টু ডেৰেক কিন্তু ডেৰেকৰ নেক্সটত নহয় ডেৰেক ক'ত আছে মানে অবভিয়াসলি ডেৰেকৰ নেক্সটত নাই ডেৰেক ইয়াত বহিব নোৱাৰে তো ডেৰেক বহা পজিচনটা ক'ত থাকিলে ইয়াতে তো বিশ্বজুৰি ইয়াত থাকে ডেৰেক ক'ত বহিব ইয়াত বহি গ'ল কি ডেৰেক ঠিক আছে তো মই ভাবিব পাৰো এইফালে কি ললো বিশ্বক তুমি এইফালে দিব পাৰো ডেৰেক ইয়াত দিব পাৰো ওকে বনাই লওক আকৌ এটা পজিশন তো মই এবাৰ ইয়াত কি দিলো মই এইখিনি সব কি সাউথ এইখিনি কি তো মই ইয়াত যদি মই বিশ্বটো ইয়াত কি হৈ যাব হৈ গ'ল তো একফালে বিশ্ব আছে একফালে ডেৰেক আছে একফালে বিশ্ব আছে তো আলটিমেটলি কি হৈছে বিশ্বই নৰ্থ ফেচিং ফ্লেট পাইছিল ডেৰেকৰ নেক্সটত নহয় ঠিক আছে নেক্সট চাওক কি দিছে ডেৰেক এণ্ড ফাতিমা গেট ডায়াগোনালি অপোজিট ফ্লেট ডেৰেক আৰু কি পায় ফাতিমাই ডায়াগোনালি অপোজিট ফ্লেট পায় এতিয়া আপোনালোকৰ ডাউট থাকিব পাৰে মানে চাৰি ইয়াত বিশ্বটো কেলে লিখিছে এতিয়া চাব নেক্সটটো মানে ডেৰেকটো ইয়াত মই কেলে লিখিলো বা ডেৰেক ইয়াত কেলে লিখিলো ডেৰেক ইয়াত কেলে নহল এইটো সলভ হৈ যাব চাব হা বিশ্বখন ডেৰেক নহয় বুলি মই ডেৰেক লিখি লৈছো কিন্তু ডেৰেক যে স্যাটিসফাই কৰি মই কেনেকৈ গম পাম ইয়াত চাও কি দিছে ডেৰেক এণ্ড ফাতিমা গেট ডায়াগোনালি অপোজিট ফ্লেট ডেৰেক আৰু ফাতিমা কেনেকৈ পায় ডায়াগোনাল অপোজিট ডায়াগোনাল মানে হয় কেনেকুৱা এই ধৰক বস্তু মানে এনেকুৱা আছে ডায়াগোনাল মানে এনেকুৱা ডেৰেক যদি ইয়াত থাকে ইয়াত কোন থাকিব লাগিব ফাতিমা কাৰণ ইয়াত যদি ডেৰেক হয় ইয়াত ফাতিমা হ'ব ইয়াত ডেৰেক হলে ইয়াত ফাতিমা হ'ব ইয়াত ডেৰেক হলে ইয়াত কোন হ'ব ফাতিমা ঠিক আছে এতিয়া চাব কি দিয়া আছে চিত্ৰা ইজ নেক্সট টু ফাতিমা চিত্ৰা কাৰ নেক্সটত আছে ফাতিমাৰ নেক্সটত আছে এণ্ড গেটছ এ সাউথ ফেচিং ফ্লেট গম পাই গ'ল চিত্ৰা ক'ত আছে ফাতিমাৰ নেক্সটত মানে কাষত আছে তো ইয়াত কোন আছে চিত্ৰা আৰু কি ফ্লেট পাই আছে সাউথ ফেচিং ফ্লেট পাই আছে মানে সব স্যাটিসফাই চিত্ৰা সাউথ ফেচিং তো ফাতিমা সাউথ ফেচিং সো ডেৰেক ইয়াত স্যাটিসফাই কৰি গ'ল তো ইয়াৰ এখন লিখিলক ধুনীয়াকৈ কি চিত্ৰা So Derekor position to satisfy go. Derek is not to satisfy because Citra is next to Fatima who gets a south facing block. Mane ki Citra Fatima duta south facing pai. So Derek north facing bully satisfied hoy go. Thik ase. Etia ki dise sabo Ivan gets a north facing flat. Ivan ki pai eta north facing flat pai. Yar apni Ivan likhi dio. Eta position baki ase Ivan yat likhi dio apni. Ivan. To kun baki thikila hob. Gote ki total আপোনাৰ ছজন মানুহ আছিল অৰুণ বিশ্ব চিত্ৰ ডেৰেক ইভান ফাতিমা কোন বাকি আছে অৰুণ তো যিটো যিজত ঘৰ খালি আছে অৰুণত বহাই দিও এইফালে ইয়াত কোন বহিব অৰুণ আৰু ইয়াত কোন হ'ব অৰুণ তো মই দুটা সিকোয়েন্স পাই গলো ঠিক আছে তো ইয়াৰ পৰা আনসাৰটো দিলে হ'ল হয় না এটা আপুনি আনসাৰ কিটা চাওক কি দিয়া আছে which of the following pairs is exactly opposite to each other ইয়াত দিছে কি অপশন জিটা আছে ইয়াৰ পৰা এক্স্যাক্টলি অপোজিট পেয়াৰ টু লেভেল ডেৰেক আৰু ইভান অপশন ডেৰেক আৰু ইভান ক'ত আছে ডেৰেক আৰু ইভান অবজেক্টলি অপোজিট মানে কি ফেস টু ফেস অপোজিট মানে কি এনেকুৱা হয় ফেস টু ফেস ডেৰেক ইভান অপোজিট নেকি নহয় কাটি দিও ফাতিমা চিত্ৰা নেকি নহয় তেওঁলোক তো নেক্সট হয় কাটি দিও ইভান আৰু চিত্ৰা কি নৰ্থ ফেচিং সাউথ ফেচিং হৈছে ইয়েস হয় ইভান আৰু অৰুণ নেকি চাও ইভান আৰু অৰুণ নহয় তো ফেস টু ফেস কোন আছে এক্স্যাক্টলি অপোজিট মানে ফেস টু ফেস কোন আছে চিত্ৰা ইভান according to the question our correct option will be C তো hopefully এটো বুজি পাইছে এটো অকমান দৰকাৰী বস্তু আমি দুটা কন্ডিশনাল ফ্ল্যাট বনাই ললো তো এনেকা টাইপৰ কোৱেশ্চনছ বিলাক আমি এক্সপেক্ট কৰিব পাৰো তো hopefully আপোনালোকে এই বস্তু বুজি পাইছে আহক আমি নেক্সট টাইটলকে যাও ইয়াত ওকে এইবাৰ আমি হুমাম সাৰ্কুলাৰ এৰেঞ্জমেন্ট এতিয়ালৈকে আমি যি ছটা অংক কৰিলো সেইকিটা আছিল কিহৰ
যেটো আমাৰ লিনিয়াৰ এৰেঞ্জমেন্ট বা লাইন এৰেঞ্জমেন্ট তাৰ কৰিলো এইবাৰ আমি সাৰ্কুলাৰ এৰেঞ্জমেন্ট টপিকটো বহুত গুৰুত্বপূৰ্ণ চাব ইয়াত আমি বস্তুটো অকণ বেলেগ ধৰণে চাব লাগিব ঠিক আছে ইয়াত চাব ইয়াত মই এনেকৈ এটা সাৰ্কুলাৰ ডায়াগ্ৰাম বনালো ঠিক আছে এইটোত মই ইয়াত দুটা কেছ থাকে এটা দেখি সেন্টাৰ ফেসিং এইটোত চাওক গোটেইখিনি বস্তু কি ফেস কৰি আছে সেন্টাৰৰ ফালে ফেস কৰি আছে এইটো সেন্টাৰ হয় সেন্টাৰত ফেস কৰি আছে ইয়াত লিখি দিছো মই সেন্টাৰ ফেসিং এইটো লিখি দিছো মই সেন্টাৰ ফেসিং আৰু এটা কি থাকে আউটাৰ ফেসিং আউটাৰ ফেসিং ঠিক আছে এইটো বনালো মই আখৰটা সাৰ্কুল ইয়াতে এইটো কি সেন্টাৰ ফেসিং এইটো আউটাৰ ফেসিং ঠিক আছে সৰি এই আউটাৰ ফেসিংৰ ডাইৰেকশন কি এনেকৈ হ'ব বাহিৰ হৈ আহিব প্ৰথমতে সেন্টাৰ ফেসিংটো চাওক সেন্টাৰ ফেসিংত কি হৈছে সকলোবিলাক মানুহে সেন্টাৰৰ ফালে ফেস কৰি আছে ঠিক আছে তো ইয়াত চাব যেতিয়া আমি লাইনত থাকো এফালে কি থাকে আমাৰ লেফট থাকে এফালে ৰাইট থাকে কিন্তু চাব সাৰ্কুল এটা চাব লেফট ৰাইট চোৱা ষ্টাইলটো বেলেগ হয় হা যেতিয়া মই সাৰ্কুল এটা বনাম ইয়াৰ লেফট ৰাইটটো চাব যেতিয়া বস্তু সেন্টাৰ ফেসিং যেতিয়া সবে সেন্টাৰৰ ফালে মুখ কৰি থাকিব তেতিয়া যিটো মোৰ ক্লকৱাইজ ডাইৰেকশন থাকিব সেইটো হ'ব কি লেফট সেইটো কি হ'ব মোৰ বুঝি পালে ক্লকৱাইজলি যেনেকৈ ঘূৰিব সেইটো কি হ'ব লেফট আৰু এন্টি ক্লকৱাইজটো কি হ'ব ৰাইট ইয়াত অপচন দি বুজাই দিছো মই ইয়াত সাপোজ চাৰিজন মানুহ বহি আছে এ বি সি ডি ইয়াত মই লেফট বুলি বুজাব লাগে তেতিয়া পজিশনখিনি কেনেকৈ হ'ব চাব এ বি সি ডি আছে ইয়াক লেফট বুজাব লাগিব তো লেফটত কেনেকৈ হ'ব চাব এৰ পৰা ক্লকৱাইজ মানে কি মই অলৰেডি ডাইৰেকশন চেঞ্চৰ ভিডিঅ'ত আপোনাক বুজাইছো ক্লকৱাইজ এন্টি ক্লকৱাইজ ধুনীয়াকৈ বুজাই দিছো ক্লকৱাইজ মানে কি ঘড়ীৰ কাঁটাটোৰ দিশত আৰু এন্টি ক্লকৱাইজ মানে কি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ওকে সো কিবা ডাউট থাকিলে ডাইৰেকশন চেঞ্চৰ ভিডিঅ'টো আমাৰ চাই ল'ব খবৰ আপোনালোকে তো ইয়াত চাব এতিয়া লেফটত মানে কি হৈছে তেওঁলোকে এনেকৈ ক্লকৱাইজ হৈ ঘূৰি আছে হয়নে ক্লকৱাইজ হৈ ঘূৰি আছে ক্লকৱাইজ মানে ঘড়ীৰ কাঁটা এন্টি ক্লক মানে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ইয়াত চাব প্ৰথমতে মই এৰ পৰা ষ্টাৰ্ট কৰিম হা তো এ ধৰিলো এ ক্লকৱাইজ ঘূৰাই দিয়ক কোন আছে বি বিৰ পিছত কোন যাব আকৌ চি চিৰ পিছত কোন যাব আকৌ ডি ডিৰ পিছত আকৌ ঘূৰি আহিব কি এই সাৰ্কেলটো ঘূৰিব সেন্টাৰ ফেসিং হলে এই লেফটত এনেকৈ হ'ব এৰ পৰা বি বিৰ পৰা চি চিৰ পৰা ডি ডিৰ পৰা এ এইটো কি ডাইৰেকশন ক্লকৱাইজ এইটো কি হৈ গ'ল ক্লকৱাইজ ঠিক আছে এতিয়া মই ৰাইটত চাব লাগে ৰাইটটো কি হ'ব এন্টি ক্লকৱাইজ তাৰ ডাইৰেকশনটো চাব হা এইবাৰ ৰাইটত বনাম ৰাইট মই এৰ পৰা ষ্টাৰ্ট দিম কিন্তু ৰাইট হলেও মই এৰ পৰা ষ্টাৰ্ট দিম সদায় মই পজিশনটো সাৰ্কুল বনাই দিছো মই এই সাৰ্কুলটো মানে কি মই এৰ পৰা ষ্টাৰ্ট কৰি আছো এৰ পৰা ক'ত যাম ৰাইটত হলে মই ডি যাম ডিৰ পৰা ক'ত যাম মই আকৌ চি যাম চিৰ পৰা ক'ত যাম মই বি যাম বিৰ পৰা ক'ত ঘূৰি আহিম মই এ বুজি পালে নে এই ডাইৰেকশনটো ঘূৰিছো মই বস্তুটো আপোনাৰ এইটো ডাইৰেকশন ঘূৰিছো যেটো কি হৈছে এন্টি ক্লকৱাইজ আৰু এইটো কি হৈছে মোৰ ৰাইট তো এইটো কি হ'ল মোৰ এন্টি ক্লকৱাইজ বুজি পালে তো এই বস্তুটো ভালদৰে বুজি লওক হা সেন্টাৰ ফেসিংত কি হৈছে লেফট ডাইৰেকশনটো কি ক্লকৱাইজ আৰু ৰাইটটো কি হ'ল এন্টি ক্লকৱাইজ মই লিখি দিছিলো এ বি সি ডি তো লেফটত ঘূৰাই চাওক এৰ পৰা বি বিৰ পৰা চি চিৰ পৰা ডি আকৌ এ এইটো ক্লকৱাইজ লিখি দিছো মই আকৌ চাওক ৰাইটত ঘূৰিছে ৰাইট মানে কি এন্টি ক্লকৱাইজ এৰ পৰা ক'ত যাব ডি ডিৰ পৰা চি চিৰ পৰা বি বিৰ পৰা আৰু বি তো হোপফুলি এইটো বুজি পালে এইটো যদি সব বস্তু সেন্টাৰৰ ফালে ফেস কৰি থাকে এতিয়া বোলে সেন্টাৰৰ ফালে ফেস কৰা নাই আউটাৰ ফেসিং মানে সব বাহিৰৰ ফালে বহি আছে মানে টেবুলখনৰ পৰা পিঠি দি কেনে বহি আছে তেতিয়া কি হ'ব গোটেই বস্তুটো ইয়াৰ উল্টা চাইড হ'ব তেতিয়া কি হ'ব জানেনে যিটো লেফট হ'ব লেফটটো কি হ'ব মোৰ এন্টি ক্লক হ'ব ইয়াত আকৌ লিখি লওক আপুনি এ বি সি ডি ইয়াত আপোনাৰ কি হ'ব যেটো মোৰ লেফট হ'ব লেফটটো কি হ'ব এবাৰ মোৰ এন্টি ক্লক হ'ব এবাৰ এইটো কি হ'ব মোৰ লেফট হ'ব আউটাৰ ফেসিং হলে মোৰ লেফটটো কি হ'ব এন্টি ক্লক হ'ব ইয়াৰ কাৰণে কি হ'ব চাব আপুনি লিখি দিছো
লেফট টু কি হ'ব চাওক মই এৰ পৰাই ধৰি দিছোঁ এৰ পৰা কি যাব এবাৰ ডি ডিৰ পৰা যাব চি চিৰ পৰা যাব বি বিৰ পৰা যাব এইটো কি হ'ব বুজি পালে আউটাৰ ফেচিং হলে বস্তুটো বিপৰীত হৈ যাব আউটাৰ ফেচিং হলে ৰাইটটো কি হৈ যাব এন্টি ক্লক আৰু সৰি লেফটটো হৈ যাব এন্টি ক্লক আৰু ৰাইটটো কি হ'ব ক্লক এতিয়া আপুনি ৰাইটটো লিখি লওক ৰাইটটো লিখি লওক ক্লক ওয়াইজ ঘূৰাব লাগিব তো ঘূৰাওক আপুনি এৰ পৰা ষ্টাৰ্ট কৰক এৰ পৰা ক'ত যাব বি বিৰ পৰা ক'ত যাব চি চিৰ পৰা ক'ত যাব ডি আৰু ডিৰ পৰা ক'ত যাব আকৌ এইটো কি ডাইৰেকশ্যন ক্লকৱাইজ ডাইৰেকশ্যন তো এইটো আছিল কি সাৰ্কুলাৰ এৰেঞ্জমেন্টৰ গোটেই বেসিক আইডিয়াটো প্ৰথমতে কি আছিল সেন্টাৰ ফেচিং আকৌ বুজালো সেন্টাৰ ফেচিং মানে কি হ'ব সব বস্তুবিলাক সেন্টাৰৰ ফালে মুখ কৰি আছে সব বস্তুবিলাক এটসব সেন্টাৰটোৰ ফালে সেন্টাৰৰ ফালে মুখ কৰি আছে তেতিয়া কি হ'ব লেফটটো কি হ'ব যিটো লেফট ডাইৰেকশ্যন যিমানে মই লেফট লম কি হ'ব এইটো মোৰ ক্লকৱাইজত ঘূৰিব যিটো ঘূৰাইছো লেফটত দেখাই দিছো মই এৰ পৰা বি বি টু চি চি টু ডি ডি টু ৰাইটটো কি হ'ব মোৰ এন্টি ক্লকৱাইজ এ টু ডি ডি টু চি চি টু বি বি টু এ এইটো হ'ল কি সেন্টাৰ ফেচিং ঠিক আছে আউটাৰ ফেচিংৰ কাৰণে বস্তুটো ইয়াৰ বিপৰীত হ'ব আউটাৰ ফেচিংত কি হ'ব লেফটটো কি হ'ব এন্টি ক্লকৱাইজ এ টু ডি ডি টু চি চি টু বি বি টু এ এই যিটো আকৌ ৰাইটটো কি হ'ব ক্লকৱাইজ মানে কি হ'ব এ টু বি বি টু চি চি টু ডি বি টু এ এইটো বস্তু ভালদৰে আপোনালোকে চাই লওক আৰু এইখিনিতকে আপোনালোকৰ যদি এইটো বস্তু বুজি পাইছে যিটো সাৰ্কুলাৰ এৰেঞ্জমেন্ট থাকিব তাৰ সম্পূৰ্ণ আইডিয়া আপোনালোকৰ ক্লিয়াৰ হৈ যাব হোপফুলি আপোনালোকে বস্তুখিনি বুজি পাইছে আহক মই নেক্সট কিমান বস্তু বেসিক বস্তু দেখাই দিছো আপোনালোকক এতিয়া চাব হা যেতিয়া আপোনালোকে সাৰ্কুলাৰ এৰেঞ্জমেন্ট বনাব সাপোজ 4 জন মানুহ আছে মই আগত যেকেইটা ছবি বনাইছো ঠিক 4 জন ফেস টু ফেস বনাইছো এতিয়া আপোনাক ক'লে 5 জন মানুহ কেনেকা বনাব সদায় সাৰ্কুলাৰ এৰেঞ্জমেন্টত আপোনালোকে ম্যাক্সিমাম মানুহক ফেস টু ফেস বহাব মানে মুখামুখি বহাব ট্ৰাই কৰিব এতিয়া মই 5 জন মানুহ বহাম কেনেকা চাব আৰামছে বহাই যাওক কোনে ফেস টু ফেস কৰিব ইয়াৰ এজন বহালে ইয়াৰ ফেস টু ফেস একদম ইয়াৰ এজন দুজন হৈ গ'ল ইয়াৰ এজন বহালে তো এজন ইয়াত বহালে 4 জন বহি গ'ল কিন্তু সব দুটা ফেস টু ফেস পেয়াৰ হৈ আছে তো 5 নম্বৰ ডখত বহাম মই ইয়াত বহাই দিম 5 নম্বৰটো ফেস টু ফেস হৈ গ'ল তো বলে 6 জন বহাই দিও 6 জন বহাই দিম মই ইয়াতে 6 জন ফেস টু ফেস হৈ গ'ল বলে নহয় আপুনি 7 জন বহাওক মই ইয়াতে 7 জন বহাই দিলো 8 জন বহাওক মই এইটো ফেস টু ফেস কৰিলো তো সব ম্যাক্সিমাম নাম্বাৰ অফ পেয়াৰছ কি কৰিব ফেস টু ফেস দিব আৰু এই যিবিলাক এনেকা ফেস টু ফেস পেয়াৰ বিলাক আছে ন ইহঁতক কি কয় জানে পাৰ্টনাৰ বুলি কয় যিবিলাক এনেকা ফেস টু ফেস থাকে ইহঁতক কি বুলি কয় মই পাৰ্টনাৰ বুলি কয় ফেস টু ফেস বিলাক হয় কি পাৰ্টনাৰ ওকে তো এতিয়া সাৰ্কুলাৰ হওক বা অভেল হওক একে খাটিব এতিয়া আপোনালোকৰ ৰেক্টেংগুলাৰ টেবুল বুলি ক'লে নো ইছ্যু সেম বস্তুটো ল'ব এখন ৰেক্টেংগুলাৰ টেবুল আছে তাত সাৰ্কুলাৰ নিচিনা একে খাটিব ঠিক আছে আপুনি ইয়াত এজন দিলে ইয়াত এজন দিলে ইয়াত এজন দিলে ইয়াত এজন দিলে সব সেন্টাৰ ফেচিং মানে কি লেফট টু ক্লকৱাইজ আৰু ৰাইট টু কি হ'ব এন্টি ক্লকৱাইজ ৰাইট নহয় আপোনাক ক'লে 6 জন দিয়ক আপুনি ইয়াত এজন বহাই দিয়ক ইয়াত বহাই দিয়ক 7 জন দিয়ক ইয়াত বহাই দিয়ক মানে ম্যাক্সিমাম নাম্বাৰক কি কৰিব আপোনালোকে ফেস টু ফেস দিব আৰু যিবিলাক এনেকা ফেস টু ফেস মানুহ সিহঁতক আমি কি বুলি কওঁ পাৰ্টনাৰ বুলি কওঁ সাৰ্কুলাৰ এৰেঞ্জমেন্টৰ পাৰ্টনাৰ মানে কি হয় ফেস টু ফেস মানুহবিলাক ওকে তো এইখিনি আছিলে সাৰ্কুলাৰ বলগল আপুনি ট্ৰায়াঙ্গুলাৰ দিয়ক বা অভেল দিয়ক বা সাৰ্কুলাৰ দিয়ক আটাইতে আপোনালোকে এই যেটো আমাৰ সাৰ্কুলাৰ সিটিং এৰেঞ্জমেন্ট আছে এই আইডিয়াটো লগালে হ'ল কি ক্লকৱাইজ দেন এন্টি ক্লকৱাইজ তো এইখিনি কথা আছিলে এইখিনি বেসিক বস্তুখিনি আপোনালোকে বুজি পালে আহক আমি এটা কি কৰিম আমাৰ অংকটো চাও ওকে ইয়াত চাব 5 person are sitting facing center of a circle কি কৰিছে এটা সাৰ্কুলৰ সেন্টাৰ ফেস কৰি আছে বহাই লব সাৰ্কুলটো ওকে সেন্টাৰ ফেস কৰিছে 5 জন মানুহ বহাই লওক ফেস টু ফেস বনাই দিলো ফেস টু ফেস বনাই দিলো ফেস টু ফেস আছে 5 জন আছে এজন বহা নাই ঠিক আছে ইয়াত সব কি দিয়া আছে সব কি সেন্টাৰ ফেচিং হলে কি হ'ব লেফট টু কি হ'ব মোৰ ক্লকৱাইজ ৰাইট টু কি হ'ব মোৰ এন্টি ক্লক বা কি হ'ব লেফট এন্টি ক্লক বা মোৰ কি হ'ব সৰি ৰাইট এন্টি ক্লক বা কি হ'ব মোৰ ৰাইট আৰু এটো লেফট বা কি হ'ব ক্লক ঠিক আছে কাৰণ সেন্টাৰ ফেচিং
লেফট বিলাক কি সব ক্লকৱাইজ ৰাইট বিলাক কি সব এন্টি ক্লকৱাইজ এতিয়া বুজি যাওক কি দিছে Pramod is sitting to the right of Ranjan Pramod কাত বহি আছে ৰঞ্জনৰ ৰাইটত বহি আছে তো আপুনি নিশ্চিত মানে প্ৰমোদক যতে ইচ্ছাতে লৈ লওক নিশ্চিত প্ৰথম মানুহজনক আপুনি যিকোনো পজিশনত লব পাৰে ডোন্ট ইছু ইয়াত লওক কাৰণ তাৰ ওপৰত বাকিখিনি মানুহ বহি দিবলৈ যাব আপুনি সাপোজ ইয়াত প্ৰমোদক বহাই ললে নো ইছু ইয়াত বহাই লওক আপুনি প্ৰমোদ কত আছে Pramod is sitting to the right of Ranjan Pramod কাৰ ৰাইটত আছে ৰঞ্জনৰ ৰাইটত বহি আছে ধুনিয়া Pramod ইয়াত বহি আছে তো Pramod ৰঞ্জনৰ ৰাইটত পানে কি ৰঞ্জনৰ ৰাইটত থাকিব লাগিব মানে কি Pramod ৰঞ্জনৰ কি থাকিব এন্টি ক্লকৱাইজ ডাইৰেকচনত থাকিব তো ইয়াত Pramod ৰঞ্জন কত হ'ব হয় নহয় এতিয়া সব Pramod is sitting right of Ranjan মানে Pramod ৰঞ্জনৰ ৰাইটত আছে yes আপুনি ৰঞ্জনৰ এন্টি ক্লকৱাইজ ডাইৰেকচনত মানে কোন আছে Pramod আছে স্যাটিসফাই হৈ গল এতিয়া সব কি দিয়া আছে Raju is sitting between Brijesh and Naveen Raju কাৰ মাজত আছে Brijesh আৰু Naveenৰ মাজত আছে চাওক এতিয়া আমাৰ কেইটা পজিশন খালি দিল তিনটা পজিশন এটা দুটা তিনটা মানুহ কিজন তিনটা আৰু কি দিছে Raju কাৰ মাজত আছে Brijesh আৰু Naveenৰ মাজত আছে ঠিক তো গম পালো ইয়াত মাজত ললে এটা কাষত থাকি যাব ইয়াত লিখি দিও কি Raju is sitting between এটা লিখি দিও আপুনি Brijesh মই ভি লিখিছো আৰু মই Naveen লিখিছো Naveen লিখিছো Raju কাৰ মাজত আছে Brijesh আৰু Naveenৰ মাজত আছে আইদাৰ কি হ'ব পাৰে Naveen আৰু Brijeshৰ মাজত আছে এই বস্তুটো মই এটা দুটা কনসিডাৰ কৰিম হা আইদাৰ কি আছে Naveen আৰু Brijeshৰ মাজত আছে ঠিক আছে Raju is sitting between Brijesh আৰু Naveen Raju is sitting between Naveen আৰু Brijesh কিবা এটা হৈ আছে ক্লিয়াৰ এটি ললো এতিয়া কি দিছে চাও এতিয়া ইয়াৰ পজিশনটো ফিক্স কৰিব লাগে ইয়াত চাও কি দিছে Raju is to the left of Brijesh Raju কত আছে Brijeshৰ লেফটত আছে Raju is to the left of Brijesh Raju কত থাকিব লাগিব Brijeshৰ লেফটত লেফট মানে কি ক্লকৱাইজ মই ইয়াত যদি Brijesh চালো চাওক Raju কত আছে Brijeshৰ লেফটত আছে ক্লকৱাইজ মানে ইয়াত কোন ফিক্স হৈ গল Brijesh Raju is sitting to the left of Brijesh Raju Brijeshৰ লেফটত আছে ইয়াত Naveen Brijesh আছিল মই ইয়াত যদি Brijeshক যদি সাপোজ ইয়াত Brijesh চালে কি হ'ব Raju Brijeshৰ কত আছে এন্টি ক্লক ডাইৰেকচন মানে কি ৰাইটত আছে যেটো নহয় Raju কত আছে লেফটত তো ইয়াত কি হৈ গল Brijesh ইয়াত Naveen কাট খাই গল তো ইয়াত যে Naveen কাট খালে ইয়াত কোন কাট খালে Brijesh কাট খাই গল তো স্যাটিসফাই Raju is sitting on the left of Brijesh and Ranjan is to the right of Brijesh Ranjan কত আছে Brijeshৰ ৰাইটত আছে ইয়েস চেক কৰ ধুনিয়াকৈ হৈ গল Ranjan কত আছে Brijeshৰ ৰাইটত মানে এন্টি ক্লকৱাইজ তো গোটেই আমাৰ সার্কুলার এৰেঞ্জমেন্টটো বনি গল তো ইয়াত কি এই ক্লকৱাইজ এন্টি ক্লকটো বহুত গুৰুত্বপূৰ্ণ তো বেসিকৰ বস্তুখিনি আমাৰ ভালদৰে চাই লব ঠিক আছে তো ইয়াত সব কি দিয়া আছে who is sitting to the left of Naveen এতিয়া Naveenৰ লেফটত কোন আছে লেফট মানে কি ক্লকৱাইজ ইয়াত Naveen ফিক্স আছে Naveenৰ লেফটত কোন আছে Pramod আনসার ইজ অপশন নাম্বার এ Pramod তো এই Pramod টু Naveenৰ কোন আছে লেফটত আছে Pramod is sitting left of Naveen this is clockwise direction তো এইটো হল এটা সিটিং এৰেঞ্জমেন্টৰ এক্সাম্পল ঠিক আছে হোপফুলি আপোনালোকে বুজি পালে ধুনিয়া হয় এই গোটেই যেটো হেইটো আছিল ইয়াত জাস্ট এটাই বস্তু সেন্টাৰ ফেসিং আউটাৰ ফেসিং আৰু এটা কথা কৈ চাও কোৱেশ্চনৰ পৰীক্ষা এক্সামত যদি আমাক সেন্টাৰ ফেসিং আউটাৰ ফেসিং একো কৈ দিয়া নাই আপোনালোকে ধুনিয়াকৈ সেন্টাৰ ফেসিং লৈ কৈ দিব যে মই আপোনাক সেন্টাৰ আউটাৰ দুটা বুজাই দিছো কিন্তু বোলে কৈ আছে বোলে আপোনাৰ সেন্টাৰ আৰু আউটাৰ একো কোৱা নাই জাস্ট কৈছে এটা সার্কুলার টেবুল বা এটা ৰেক্টেঙ্গুল টেবুল এনে বহি আছে তো আপোনাৰ ইজিৰ কাৰণে কি কৈ দিব আপোনালোকে সেন্টাৰ ফেসিং লৈ কৈ দিব যেনে আপুনি লিনিয়াৰ এৰেঞ্জমেন্টত একো নকলে আমি নর্থ ফেসিং কৈ দিও ইয়াতো একো নকলে কি কৰিব সেন্টাৰ ফেসিং কৰি কেনে কৰি দিব ঠিক আছে আহক আমি নেক্সট স্লাইডলৈকে যাও ইয়াত চাওক 6 persons are sitting around a circular table okay বহালক circular table এখন সদন মানুহ দেখাওক বহাওক কেনেকা ম্যাক্সিমাম ফেস টু ফেস ঠিক আছে সদন মানুহ ফেস টু ফেস বহাইছো আমাৰ একো ডাইৰেকশন কোৱা নাই গতিকে আমি সব কি লৈছো সেন্টাৰ ফেসিং হলে কি হ'ব লেফট টু কি হ'ব ক্লকৱাইজ লেফট অর ক্লক আৰু কি হ'ব উল্টা ডাইৰেকশন গলে কি হ'ব রাইট অবলিক এন্টি ক্লক ঠিক আছে কি দি আছে চাও অজয় ইজ ফেসিং হেমন্ত ডাইৰেক্ট কি কলে অজয় হেমন্তক ফেস কৰি আছে তো প্ৰথম শব্দটো কি আছে চাওক অজয় ইজ ফেসিং হেমন্ত
তো বিনা দ্বিধাই অজয় হেমন্তক যতে স্থলতে বহাই দিব পাৰে প্ৰথমবাৰ মানে মই বোলে সাপোজ ইয়াত অজয় বহাই দিলো ইয়াত মই অজয় ফিক্স কৰি দিলো তো একফালে কোন বহিব অজয় ফেস টু ফেস কোন আছে হেমন্ত যদি মই অজয় ইয়াত বহালো হেমন্ত ইয়াতে হ'ল হয় তো ধুনীয়াকৈ প্ৰথম পজিশ্যনটোতে ফিক্সকে বহাই ল'ব তাৰপিছত বাকীখিনি খেলিব অজয় ফেস টু ফেস কোন আছে হেমন্ত অজয় ইজ ফেচিং হেমন্ত হু ইজ sitting to the left of Arvind এতিয়া চাব মই কি কৈছিলো আপোনালোকক ব্লাড ৰিলেচনত অলৰেডি বুজাই দি আহিছিলো যাৰ কাষত হু হুইচ হুম কৈ থাকিব ইংলিছ ল্যাঙ্গুৱেজটো ধুনীয়াকৈ বুজিব ভাল কেনেকৈ হয় যাৰ কাষত হু হুম হুইচ কৈ আছে তাৰ কথাই কৈ আছে কি দিছে হেমন্ত ইজ sitting to the left of Arvind হেমন্ত কাৰ লেফটত বহি আছে অৰবিন্দৰ লেফটত বহি আছে হু মানে কোন হেমন্ত হেমন্ত ইজ sitting to the left of Arvind হেমন্ত কাৰ লেফটত আছে অৰবিন্দৰ লেফটত আছে মানে অৰবিন্দৰ পৰা লেফটত হয় না হেমন্ত ঠিক বলা অৰবিন্দৰ ক্লকৱাইজ ডাইৰেকচন থাকিব তো ইয়াত মই কি লিখি দিলো মই ইয়াতে ক্লকৱাইজ হয় না লেফট হেমন্ত ইজ সিটিং লেফট অফ অৰবিন্দ হেমন্ত কত বহিছে অৰবিন্দৰ লেফটত বহি আছে এণ্ড ৰাইট অফ সঞ্জয় হেমন্ত ইজ সিটিং লেফট অফ অৰবিন্দ এণ্ড ৰাইট অফ সঞ্জয় তো ইয়াত কোন বহি গল সঞ্জয় ৰাইট মানে কি হেমন্ত সঞ্জয় এন্টিক্লকত থাকিব এন্টিক্লকটো কেনেকৈ ঘূৰি চাওক এনে কোৱাকৈ ধুনীয়াকৈ এন্টিক্লক ঘূৰি আছে হেমন্ত কত আছে সঞ্জয় এন্টিক্লকৱাইজ ডাইৰেকচন কৰি আছে মানে ৰাইটত এই বস্তুটো ঘূৰি আছে ধুনীয়াকৈ হেমন্ত সঞ্জয় ৰাইটত আছে ঠিক হৈ গ'ল এতিয়া সব কি দিছে সুমন ইজ টু দা ৰাইট অফ অৰবিন্দ সুমন কত আছে অৰবিন্দৰ ৰাইটত আছে তো সুমন কত অৰবিন্দৰ ৰাইটত আছে অৰবিন্দ ৰাইট কেনেকুৱা ধুনীয়াকৈ এন্টিক্লকৱাইজ তো সুমন কত বহিব ইয়াতে সুমন Suman is right of Arvind. Suman কত আছে অৰবিন্দৰ ৰাইটত আছে বুঝি গল এতিয়া কোন বাকি থাকিল এটা মানুহ বাকি আছে কোন মনোজ তো মনোজক ইয়াত ধুনীয়াকৈ লিখি থৈ দিব পাৰো আৰু স্যাটিসফাই হৈছে নেকি শেষ কৰা লাস্ট লাইনটো হা কি দিছে মনোজ ইজ ফেচিং অৰবিন্দ অবভিয়াসলি এটা মানুহ বাকি আছিল মনোজ তাক বহাই দিলো আৰু অৰবিন্দক ফেচ কৰি আছে না গোটেই আমাৰ সাৰ্কুলাৰ এৰেঞ্জমেন্টটো বনি গল ঠিক আছে এতিয়া কি দিছে হু ইজ নাও সিটিং টু দা ৰাইট অফ মনোজ মনোজৰ ৰাইটত কোন আছে মনোজৰ ৰাইটটো কেনেকুৱা তাৰ এন্টিক্লক ডাইৰেকচন ঘূৰাই দিও তেন্তে এন্টিক্লক যাও মনোজৰ ৰাইটত কোন আছে সঞ্জয় আনসাৰ ইজ সঞ্জয় বাট ইয়াত চাওক অপচনটো দিয়া আছে নেকি নাই মনোজৰ ৰাইট মানে কেনেকুৱা এনেকৈ ঘূৰি 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 আহি আছে মনোজৰ ৰাইটত কোন আছে সঞ্জয় ইয়াত সঞ্জয় অপচনটো আছে নেকি নাই নাথাকিলে কি হ'ব অপচন নম্বৰ ডি হুইচ ইজ নান অফ দিস হ'ব লাগিছিল কি মনোজৰ ৰাইটত সঞ্জয় আছে যেটো আপোনাৰ এটা এন্টিক্লকৱাইজ ডাইৰেকচন যেটো অৰবিন্দ অজয় সুমনত কোনো স্যাটিসফাই কৰা নাই তোমাৰ অপচন কি হৈ গল ডি হুইচ ইজ নান অফ দিস তো এটা বুজি পালে আপোনালোকে ধুনীয়াকৈ আহক আমি নেক্সট স্লাইডখন চাওঁ ইয়াত চাওঁ A B C D E F and G are playing card in a circle এটা কাৰ্ড খেলিছে সাৰ্কুলাৰ সাতজন মানুহ কিজন আছে A B C D E F G এটো কাউন্ট কৰি লব কেইজন মানুহৰ কথা কৈছে নহলে বা কি হয় মানে আপুনি পজিশনখিনি দিয়াত অসুবিধা হ'ব ধুনীয়াকৈ সাৰ্কুলটা বনালে আপুনি সাতজন মানুহ বহাই দিও হা এজন হেয়াৰ ফেস টু ফেস বহাব দুজন ফেস টু ফেস বহাই যাও ফেস টু ফেস বহাই গৈছো ছজন হৈ সাত নম্বৰজন ধুনীয়াকৈ মই ইয়াতে ৰাখি থলো হৈ গ'ল ইয়াত চাওক কি দিয়া আছে তেওঁলোকে সেন্টাৰ ফেসিং আউটাৰ ফেসিং একো কোৱা নাই তোমাৰ আৰামছে মোৰ সুবিধা কাৰণে লৈছো কি সেন্টাৰ ফেসিং এইটো হলে কি হৈছে মোৰ লেফট অবলিক ক্লক আৰু এইফালে কি হৈছে মোৰ right oblique anti-clock right বা anti-clock okay বুজি গলো এতিয়া সব কি দিছে f is second to the right of g প্ৰথম ধুনীয়াকৈ f টো বহাই লওঁ যতে সেম ইয়াতে মই f টো বহাই লওঁ ধুনীয়াকৈ f কত আছে f is second to the right of g f কত আছে g second right of মানে f কত আছে g second right to ইয়াত কি হৈ গল g f is second right of g মানে এটা ফার্স্ট রাইটত কোন আছে এটা খালি আছে পিছত সেকেন্ড রাইট F is second to the right of G. Right মানে কি? Anti-clock. G second রাইটত কোন আছে? F আছে। হৈ গল। আৰু কি দিয়া আছে চাও? এটো B is neighbor of F but not B. B কাৰ neighbor হয়? F হয় কিন্তু E নহয়। তো neighbor মানে এটা neighbor মানে কি কাখৰ। মোৰ neighbor কি মোৰ লগালগিটো মোৰ neighbor হ'ব। মোৰ ইফালে এটা লেফটত neighbor থাকিব এটা মোৰ ৰাইটত neighbor থাকিব। ঠিক আছে। neighbor মানে কি? আপোনাৰ লেফট সাইডৰ এক্সট্ৰিম মানে ইমিডিয়েট লেফট আৰু ইমিডিয়েট ৰাইটটো কি হয় আপোনাৰ neighbor হয়। হেইটা কথা কলো। Just immediate neighbor মানে কি আপোনাৰ লগালগি হা just মানে লগালগি immediate মানে লগালগি আৰু neighbor মানে কি আপোনাৰ লগালগি কি দিয়া আছে চাও B is the neighbor of F but not B
বি কাৰ নেইবাৰ হয় এফৰ কিন্তু ই নহয় ধুনীয়া আছে মই ইয়াত বিক লিখি দিব পাৰোঁ ইয়াত বি কাৰ নেইবাৰ হৈ আছে এফৰ ইটো হোৱা নাই আৰামছে ছেটিছফাই হৈ গ'ল এতিয়া চব কি দিয়া আছে ই দা নেইবাৰ অফ চি এটা ই আছে সি কাৰ নেইবাৰ হয় চি ই যিটো আছে এই লেংগুৱেজটো বুজিব হা ই দা নেইবাৰ অফ চি ইজ ফ'ৰ্থ ৰাইট অফ চি কি দিছে এটা ই আছে সেইটো কাৰ নেইবাৰ হয় চি নেইবাৰ ই বোলা মানুহটো কাৰ নেইবাৰ হয় ই চি নেইবাৰ হয় যো ফ'ৰ্থ টু দা ৰাইট অফ চি মানে কাৰ কথা কৈছে ইৰ কথা কৈছে ই দা নেইবাৰ অফ চি ই যোন চি নেইবাৰ হয় সি কি হয় ফ'ৰ্থ টু দা ৰাইট অফ চি মানে জিৰ ফ'ৰ্থ ৰাইটত কোন আছে ই আছে চাই যাওক ফাৰ্ষ্ট ৰাইট ছেকেণ্ড ৰাইট থাৰ্ড ৰাইট ফ'ৰ্থ ৰাইটত কোন আছে ই এণ্টি ক্লকৱাইজ ফাৰ্ষ্ট ৰাইট ছেকেণ্ড ৰাইট থাৰ্ড ৰাইট ফ'ৰ্থ ই আছে আৰু ই নেইবাৰ কোন হয় চি তো চি গ'ল চি আইদাৰ ইয়াত বহিব পাৰে এই পজিশ্যনটোত নহ'লে চি মোৰ ইয়াতো বহিব পাৰে ঠিক আছে চি হয় ইয়াত বহিব নহয় ইয়াত বহিব কাৰণ কি হয় ই দা নেইবাৰ অফ চি ই যিহেতু চি নেইবাৰ ই যিহেতু ইয়াত ফিক্স হৈ গ'ল ই গ'ল আছিলে জি ফ'ৰ্থ ৰাইটত ফাৰ্ষ্ট ৰাইট ছেকেণ্ড ৰাইট থাৰ্ড ৰাইট ফ'ৰ্থ ৰাইট তো ই নেইবাৰ চি ইয়াতো বহিব পাৰে নহ'লে চি ইয়াতো বহিব পাৰে দুটা পজিশ্যন থাকিব ঠিক আছে এতিয়া আমি ইয়াত ফিক্স কৰিব লাগিব চি ইয়াত বহাম নে ইয়াত বহাম ফিক্স কৰিব লাগিব তাৰ কাৰণে নেক্সট ষ্টেজত চাওঁ কি দিয়া আছে ডি ইজ বিটুইন ই এণ্ড এ ডি কাৰ মাজত আছে ই আৰু এৰ মাজত আছে যিটো ডি আছে ই তাৰ মাজত ই আৰু এ মানে এনেকুৱা হ'ব লাগিব ডি ই এ নহ'লে বা এ ডি ই হ'ব লাগিব ক'ত চাব ইয়াত ই আছে ইয়াত ডি বহালে এ বহাব নোৱাৰোঁ ইয়াত ই আছে ইয়াত যদি মই ইয়াত ডি বহাই দিলোঁ এ ক'ত বহি যাব এ বহি গ'ল ধুনীয়া হৈ গ'ল ডি ইজ বিটুইন ই এণ্ড এ তো চি ইয়াত বহিব নোৱাৰে তো চিৰ পজিশ্যন ক'ত ফিক্স হৈ গ'ল ইয়াতে তো ইয়াত চিৰ পজিশ্যনটো ফিক্স হৈ গ'ল এতিয়া কি দিছে আমাক চাওক কুৱেশ্যনটো হু ইজ ফ'ৰ্থ টু দা লেফ্ট অফ জি এতিয়া দিছে কি জিৰ ফ'ৰ্থ লেফ্টত কোন আছে লেফ্ট মানে কেনেকুৱা এইটো ক্লকৱাইজ ঘূৰাওক এই ডাইৰেকশ্যনটো জিৰ ফ'ৰ্থ লেফ্টত ঘূৰাই যাওক ফাৰ্ষ্ট লেফ্ট ছেকেণ্ড লেফ্ট থাৰ্ড লেফ্ট ফ'ৰ্থ লেফ্ট তো আনচাৰ ইজ অপশ্যন নম্বৰ চি হুইচ ইজ চি হুইচ ইজ ফ'ৰ্থ টু দা লেফ্ট অফ জি জিৰ ফ'ৰ্থ লেফ্টত চাওক ফাৰ্ষ্ট লেফ্ট ছেকেণ্ড লেফ্ট থাৰ্ড লেফ্ট ফ'ৰ্থ লেফ্ট হৈ গ'ল তো ধুনীয়াকৈ আমাৰ ক্লকৱাইজ এণ্টি ক্লকৱাইজত আনচাৰটো ওলাই গ'ল তো হোপফুলি এইটো বস্তু বুজি পালে তো এনেকুৱা টাইপৰ বস্তুবিলাক লাইনবিলাক চাব ই দা নেইবাৰ অফ চি মানে কাৰ কথা কৈ আছে চিৰ কুৱেশ্যন এই কৈছে সেই লেংগুৱেজটো খালি বুজি পাবলৈ চেষ্টা কৰিব ঠিকে আছে হোপফুলি এইটো বস্তু আমি বুজি পালে আহক আমি আমাৰ লাষ্ট স্লাইডলৈকে যাওঁ অ'কে ইয়াত চাব 4 persons M, N, O, P are playing cards. Okay, M is on the right of N, P is okay. ইয়াত ধুনীয়াকৈ কাৰ্ড খেলিছে ইয়াত আপোনাৰ চাৰ্কুলাৰ এৰেঞ্জমেণ্টটো ল'ব পাৰে ৰেক্টেংগুলাৰ ল'লে হ'ব যিহেতু গোটেইকেইটাৰ চাৰ্কুলাৰ কৰিলে তাৰ ৰেক্টেংগুলাৰ কৰি আপোনাক দেখাই দিছোঁ হা ৰেক্টেংগুলাৰ কাম কেনেকুৱা হয় দেখাই দিছোঁ ধুনীয়াকৈ বনাই লওক ৰেক্টেংগুল টেবুল এখন ইয়াত কাৰ্ড খেলি আছে 4জন মানুহ ন ধুনীয়াকৈ বনাই বহাই দিম আৰু চাওক কাৰ্ড খেলিছে মানে কি অবভিয়াছলি চেণ্টাৰ ফিচিং মুঠতে কওক একো নকলেই চেণ্টাৰ ফিচিং আউটাৰ ফিচিং হ'লে ডেফিনেটলি কৈ দিব লাগিব তেলে হৈছে কাৰ্ড চেণ্টাৰ ফিচিং ধুনীয়াকৈ আকৌ চাই লওক এই ডাইৰেকশ্যনটো মনত ৰাখি লওক এইফালে কি লেফ্ট অব্লিক ক্লক right oblique anti clock okay এটা সাইজ ধুনিয়াকে কি দিয়া আছে m is on the right of n ধুনিয়াকে m টো আমি প্ৰথমতে মই লিখো প্ৰথমটো ধুনিয়াকে এটা পজিশনত বহাই লও যতে ইচ্ছা মই m টো বহাই ললো m কত আছে m is on the right of n n কত আছে m কত আছে n ৰ ৰাইটত আছে তো m ইয়াত থাকিলে m টো কত থাকিব লাগিব n ৰ ৰাইটত তো আমি কত হ'ব m টো ইয়াত বহাই দিও ধুনিয়াকে m is on the right of n মানে কি m n ৰ ৰাইটত আছে মানে এন্টি ক্লকৱাইজ হৈ গল এতিয়া কি দিছে চাওক p is on the left of o p কত আছে or leftত আছে leftত মানে কি ক্লকৱাইজ মানে মই এইটো বুজি চাম p কত থাকিব লাগিব or leftত মানে লেফট মানে কি এনেকুৱা তো অবভিয়াছলি কি হ'ব p ইয়াত হৈ গল o কি দিয়া আছে p is on the left of o p কত আছে or leftত আছে satisfied হৈ গল এতিয়া দিছে then which of the following are the partners এইকিটা পাৰ্টনাৰ্ছ কোন পাৰ্টনাৰ মানে মই কি কৈছিল হৰাই ফেস টু ফেস বিলাক ইয়াত কোন পাৰ্টনাৰ pn পাৰ্টনাৰ om পাৰ্টনাৰ ইয়াত দুটা পাৰ্টনাৰ আছে কোন হৰাই ফেস টু ফেস বিলাক পাৰ্টনাৰ তো চাই যাও pno পাৰ্টনাৰ কি নহয় ইয়াত নেইবাৰ হয় কাটি দিও m and p m আৰু পাৰ্টনাৰ কি নহয় কাটি দিও m আৰু n পাৰ্টনাৰ কি নহয় ইয়াত নেইবাৰ হয় কাটি দিও n and p ফেস টু ফেস আছে পাৰ্টনাৰ তো ইহত হৈ গল পাৰ্টনাৰ বুজি পালে তো
এইটো আছিলে কি আমাৰ এটা চাৰ্কুলাৰ এৰেঞ্জমেণ্টৰ এক্সাম্পল চাৰ্কুলাৰ এৰেঞ্জমেণ্ট আপোনালোকে অভেলো পাৰিব ৰেক্টেংগলো পাৰিব ইন কেছ কিবা যদি ট্ৰাইংগুলাৰ হয় তেতিয়াও আপুনি এনেকৈ ঘূৰিব লাগিব ঠিকে আছে তো দুটা বস্তু মনত ৰাখিলে হ'ল কি এটা হৈছে লিনিয়াৰ ডায়েগ্ৰামত বা লিনিয়াৰ এৰেঞ্জমেণ্টত লেফ্ট ৰাইট বা নৰ্থ ফেচিং চাউথ ফেচিংটো মনত ৰাখক আনচাৰ ওলাই যাব আৰু চাৰ্কুলাৰ এৰেঞ্জমেণ্টত আপোনালোকে ক্লকৱাইজ এণ্টি ক্লকৱাইজৰ কনচেপ্টটো বুজক ঠিক আছে তো এইখিনি আছিলে আমাৰ আজি ভিডিঅ'টো আইডিয়া হোপফুলি আপোনালোকে ভিডিঅ'খিনি বুজি পাইছে বা আগৰ ভিডিঅ'খিনি আপুনি চাইছে বা আমাক বহুতখিনি আপোনালোকে আশীৰ্বাদ দিছে আৰু লগতে আমাৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কৰিছে ভাল লাগিছে ভৱিষ্যতলৈকে আমাৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব তো আৰু আমাৰ কম্পিটিশ্যন কেয়াৰত যোগদান কৰি স্পেচিয়েল ডিছকাউণ্ট এভেইল কৰিবলৈকে এই কোডটো ইউজ কৰিব চ' থেংক ইউ ভিউৱাৰ্ছ আমি নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ